যদি কোনো মহিলাক ঘৰৰ মানুহে শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক যৌন নিৰ্যাতনেই হওক যদি চলায় তেতিয়াহ'লে ইমিডিয়েটলি সেই মহিলাগৰাকীয়ে আইনৰ ওচৰত চাপিব লাগে। আইনে তেওঁক ফুল্লি প্ৰটেকশ্যন দিব। যদি এজন মহিলাক তেওঁৰ ঘৰৰ মানুহে মাৰধৰ কৰে, টৰ্চাৰ কৰে, শাৰীৰিকভাৱে কৰে, মানসিকভাৱে কৰে বা যৌন নিৰ্যাতন কৰে তেতিয়াহ'লে সেই মহিলাগৰাকীয়ে দ্য প্ৰটেকশ্যনছ অফ ওমেন ফ্ৰম ডমেষ্টিক ভাইলেন্স এক্ট 2005 আণ্ডাৰ ছেকশ্যন 12 এই ধাৰামতে সেই মহিলাগৰাকী অৰ্থাৎ যিজন মহিলাক ঘৰৰ পৰা টৰ্চাৰ কৰা হৈছিল সেই মহিলাগৰাকীয়ে কোৰ্টৰ ওচৰত এপ্লিকেশ্যন ফাইল কৰিব পাৰে। তেওঁৰ ছেফটি ছিকিউৰিটিৰ ৰিলিফ বিচাৰি সেই মহিলাগৰাকীয়ে এপ্লিকেশ্যন ফাইল কৰিব পাৰে। ৱাৰ্ডাৰ ছেফটি ছিকিউৰিটিৰ ৰিলিফ বিচাৰি আইনৰ ওচৰত চাপিব পাৰে। মনিটৰী ৰিলিফো তেওঁ বিচাৰিব পাৰে, কিয়নো তেওঁৰ ঘৰত তেওঁৰ ওপৰত যদি বহুত অত্যাচাৰ হৈছিলে, তেওঁ মেডিকেলি ট্ৰিটমেণ্ট হৈ পেলাই বহুখিনি টকা খৰচ কৰিব লগা হৈছে, তেওঁ মেডিকেলি যিখিনি টকা খৰচ হৈছে ৰিকভাৰী কৰাৰ কাৰণে মনিটৰী ৰিলিফো বিচাৰিব পাৰে। আৰু যদি মেজিষ্ট্ৰেটে সেই মহিলাগৰাকীক এটা অৰ্ডাৰ দিয়ে প্ৰটেকশ্যনৰ, আৰু যদি মেজিষ্ট্ৰেটে অৰ্ডাৰ দিয়ে সেই মহিলাগৰাকীক সুনিশ্চিতকৈ থাকিবৰ কাৰণে তেওঁক প্ৰটেকশ্যন দিয়ে, সেই মহিলাগৰাকীৰ ছেফটি ছিকিউৰিটিৰ সপক্ষত অৰ্ডাৰ দিয়ে আৰু সেই অৰ্ডাৰ যদি ভংগ কৰে বা ভায়লেশ্যন কৰে দেন আণ্ডাৰ ছেকশ্যন 31 মতে যিজনে মেজিষ্ট্ৰেটৰ অৰ্ডাৰ ভায়লেশ্যন কৰে তেওঁৰ জেল হ'ব পাৰে বা পানিছমেণ্ট। যদি কোনো মহিলাক ঘৰৰ মানুহে শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক যৌন নিৰ্যাতনেই হওক যদি চলায় তেতিয়াহ'লে ইমিডিয়েটলি সেই মহিলাগৰাকীয়ে আইনৰ ওচৰত চাপিব লাগে। আইনে তেওঁক ফুল্লি প্ৰটেকশ্যন দিব। গতিকে ভিডিঅ'টো প্ৰত্যেকজন আই মাতৃ জানিব পৰাকৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।